Ahani Ram Krishna Shankara Hare Ram Shri Krishna Namaha হে কৃপালু বৈষ্ণৱ সমস্ত আমি ক্ৰমশ আগবঢ়াই অহা নামঘোষাৰ পাঠ আৰু পৰ্যালোচনাৰ অনুষ্ঠানলৈ আপোনাসবক আমি সেৱা জনাইছোঁ। আমাৰ আজি পাঠ আৰু পৰ্যালোচনা দুলৰী চন্দ্ৰৰ নিন্দা শীৰ্ষৰ তিনিজোকা ঘোষা আছে। ৩০০ নম্বৰ জোকা ঘোষাৰ পৰাই আমি আজি পাঠ আৰু পৰ্যালোচনা আৰম্ভ কৰিছোঁ। আপোনা জনম ভাৰত ভূমিত লোভিলে কজিত হৰি কন ভজি কৰিলে বিফল হিত সমস্ত ৰাম হিত সমস্ত ৩০০ নম্বৰ নিন্দা শীৰ্ষক ঘোষাত মাধৱ মহাপুৰুষে আমাক জনাইছে, আপোনাৰ জনম ভাৰত ভূমিত যদিহে নৰ হৈ লাভ কৰিলে, হৰিক নুবুজি জীৱনক বিফল যিজনে কৰিলে, সেইজনৰ জীৱনটো সঁচাই শস্য অথবা সুখ লগা বা দুখ লগা অৱস্থা। জীৱন সুখৰ দুখৰ, জীৱনত সুখ শান্তি, জীৱনত দুখ যান্ত্ৰণা, জীৱনত বিদ্যা অবিদ্যা, এই সমস্তখিনি অভিজ্ঞতাই প্ৰত্যেক নৰৰে হয়। কিন্তু জীৱনৰ আচল সুখ, জীৱনৰ প্ৰকৃত শান্তি, জীৱনৰ প্ৰকৃত আনন্দ মাধৱ মহাপুৰুষে আমাক জানিবলৈ দিছে যে যদিহে ভাৰত ভূমিত নৰ ৰূপেৰে জন্ম লৈ হৰিক যদি একান্ত চিত্তে ভক্তি কৰিব পাৰিছে, তেতিয়াহ'লে দুখময় জীৱন সুখৰ ফালে গতি কৰিব। অজ্ঞান আৰু অবিদ্যাৰ জীৱন ভগৱন্ত কৃষ্ণ প্ৰভুৰ ভক্তিৰ পবিত্ৰ পোহৰলৈ গতি কৰিব। মাধৱ মহাপুৰুষে সেয়েহে ৩০০ নম্বৰ জোকা ঘোষাত নিন্দা কৰি কৈছে, আপোনাৰ জনম ভাৰত ভূমিত লোভিলে কজিত নৰ, হৰিক নভজি কৰিলে বিফল সিটো শস্য সমস্তৰ। ভাৰত ভূমিত ভগৱন্তৰ কৃপাত যিজনে নৰৰূপেৰে বা জীৱশ্ৰেষ্ঠ মানৱ ৰূপেৰে জন্ম ল'লে, সেইজনেনো জীৱনটোক কিয় বিফল কৰিলে, সেইজনেনো জীৱনটোক কিয় শোক লগা বা দুখ লগা অৱস্থাতেই ৰাখি থৈ বন্ধনৰ মাজত পেলালে, যিজনে হৰিক ভক্তি নকৰিলে।
মাধৱ মহাপুৰুষে ইজোকা ঘোষাৰ যোগেদি সমস্ত জনকেই আহ্বান জনাইছে। যি ভূমি ভাৰত ঋষভৰ শ্ৰেষ্ঠ তনয় ভৰতৰ নামেৰে সৈতে জনাজাত হৈছে। ঋষভস্বৰূপ শ্ৰেষ্ঠজনৰ ভক্তিৰ গভীৰ তত্ত্ব যিখন ভূমিত বিৰাজমান হৈ আছে, য'ত ভৰূপী ভক্তিৰ পোহৰ, ৰূপী আত্মাৰামৰ ৰমন, তৰূপী জীৱবিলাক তাৰণ হৈ যোৱাৰ ব্যৱস্থা, ভৰত শীৰ্ষক নামৰ মাজত নিবাস কৰা এই গভীৰ তত্ত্বৰে ভাৰতৰূপী দেশৰ প্ৰজালৈ আমি উন্নীত হোৱাৰ ব্যৱস্থাৰে ভাৱদীপ্ত সচ্চিদানন্দে যিখন ভৰত নামৰ ৰজাৰ নামেৰে বৰিশ নিৰ্মাণ হ'ল, সেই বৰিশখন হ'ল ভাৰত বৰিশ। ঋষভৰ শ্ৰেষ্ঠ 100জন তনয়ৰ ভিতৰত যিজন তনয় মুখ্য লাভৰ আশাৰে সন্ন্যাস লৈ আশ্ৰমী বা বনবাসী জীৱন কটাবলৈ গৈ মৃগ শাবকত মোহিত হৈ মুখ্য পদৰ পৰা তেওঁ আঁতৰি আহিল এটা জনমত। পাছৰ জনমত তেওঁ হৰিণ ৰূপেৰে জন্ম পালে। হৰিণ ৰূপেৰে জীৱ হৈ জন্ম লৈ তেওঁ আগৰ জনমৰ অনুশোচনাবিলাককেই কেৱল কৰি থাকিব লগা হ'ল আৰু পাছত শুদ্ধ সাত্বিক জীৱন লৈ জগতৰ মংগলময় হৰিক সাক্ষাৎ কৰি জীৱনৰ মায়ামোহৰ বন্ধনৰ পৰা তেওঁ মুক্ত হৈ গৈছে। জড়তা অজ্ঞান, জড়তা দুখ, জড়তা কষ্ট আৰু মায়াক কোৱা হয় জড় বুলি। ভাৰত ভূমিত জড় মায়াৰ বিকাৰবিলাকক ভক্তিৰ যোগেদি চৈতন্য ঈশ্বৰজনক সাক্ষাৎ কৰাৰ যি সুবিধা, এই সুবিধা ভাৰতীয় বৈদিক পৰম্পৰাগত ব্যৱস্থাত বিৰাজমান হৈ আছে। যিটো সময়ত পৃথিৱীত বেলেগ ৰাষ্ট্ৰ বা ৰাজ্যবিলাকত বৰ্ণৰ পৰিচয় হোৱা নাছিল, 5000 বছৰ আগতেই ভাৰত ভূমিত জ্ঞানময় বেদ প্ৰণয়ন হৈছিল বা শ্ৰুতিৰূপেৰে প্ৰচাৰ হৈছিল। জ্ঞানৰ এনে এখন পুৰাতন দেশত, ভক্তিৰ এনে এখন পুৰণি সংস্কৃতিৰে সমৃদ্ধ দেশত নৰৰূপেৰে জন্ম লৈ যিজন হৰিত বিমুখ হ'ল, যিজনে নিৰ্গুণ নিৰাকাৰ হৰিৰ ভকতিৰ পৰা নিজক আঁতৰ কৰি ৰাখিব লগা হ'ল, সেইজনৰ সমস্ত জীৱনৰ সময়খিনি বা জীৱন ধৰাৰ যি উদ্দেশ্য, এই উদ্দেশ্যখিনিয়ে যেন শূন্য অথবা দুখ যান্ত্ৰণা আৰু কষ্টময় হ'ল। সেইবাবে মাধৱ মহাপুৰুষে 300 নম্বৰ জোকা ঘোষাত ভাৰত ভূমিত যদি নৰ হৈ জন্ম লভিছে, হৰিস্বৰূপ নিৰ্গুণ ঈশ্বৰক ভজি জীৱনৰ শূন্য অথবা দুখ যান্ত্ৰণা আৰু কষ্টবিলাকৰ পৰা জীৱক মুক্ত হ'বৰ কাৰণে যেন শুদ্ধ পথ দেখুৱাইছে। হৰিৰ চৰণ নভজি কেৱলে পোষে পুত্ৰ ভাৰ্যা মাত্ৰ, যম ৰাজা বুলি লন্ত সেইজন যম যাতনাৰ পাত্ৰ, ৰাম যম যাতনাৰ পাত্ৰ। 301 নম্বৰ জোকা দুলৰী চন্দ্ৰৰ নিন্দা শীৰ্ষৰ ঘোষাত মাধৱ মহাপুৰুষে জনাইছে, হৰিৰ চৰণ ভক্তি বা নভজি কেৱল জীৱন লাভ কৰি পুত্ৰ ৰূপেৰে মোহ, ভাৰ্যা ৰূপেৰে মায়া। আধ্যাত্মিক শাস্ত্ৰসমূহত
মৃগক মায়া অৰ্থত, সিংহক সাহসী ঈশ্বৰৰ নাম অৰ্থত, হস্তিক পাপৰ অৰ্থত, পুত্ৰ মোহ অৰ্থত আৰু ভাৰ্যা মায়াৰ অৰ্থ প্ৰকাশ কৰিবৰ কাৰণেও প্ৰয়োগ হোৱা যেন আমাৰ অনুভৱ হয়। হৰিৰ চৰণ যিজনে ভক্তি নকৰে সেইজনে জীৱনটোত কেৱল দুটা বস্তু প্ৰতিপালন কৰে। এটা হ'ল পুত্ৰ স্বৰূপে মোহ আৰু অন্যটো হ'ল ভাৰ্যা স্বৰূপে মায়া। এই পুত্ৰৰূপী মোহ আৰু ভাৰ্যাৰূপী মায়া, এই দুটা বস্তুৱে আমাক নৰকৰ দ্বাৰলৈ লৈ যায়। যম ৰজাৰ দুখ কষ্টময় যান্তনাদায়ক শাস্তিবিলাকলৈ লৈ যায়। সেইবাবেই যিজনে হৰিৰ চৰণ নভজি বিষয় বন্ধনৰ দুখ যান্তনাময় পুত্ৰ ভাৰ্যাৰূপী বন্ধনবিলাকৰ মাজতেই নিজক সদায় আবদ্ধ কৰি ৰাখি হৰিৰ ভকতিৰ পথলৈ পিঠি দিলে, সেইজনক নিশ্চিন্তভাৱে আমি জানিবলৈ কৈছে যে যম যান্তনা বুলি কোৱা যিটো বস্তু ঈশ্বৰে মায়া আৰু মোহৰ মাজত ৰচনা কৰি থৈছে, সেই যম ৰজাৰ দুখ যান্তনাৰ পাত্ৰটো সেইজনৰ লগতেই পৰিপূৰ্ণ হৈ আছে। অৰ্থাৎ নিন্দা শীৰ্ষক ৩০১ নম্বৰ যোগাঘোষাত মাধৱ মহাপুৰুষে নিন্দাৰ বাণীক ভক্তিৰ তত্ত্বৰ মাজলৈ লৈ গৈছে। মাধৱৰ নিন্দাই আত্মনিন্দা, ভক্তিবিহীনজনক ভক্তিলে অনাৰ শুদ্ধ প্ৰক্ৰিয়া, হৰিবিমুখজনক ভগৱানৰ ভক্তিৰ অবিহনে তেওঁ নিজেই নিজৰ বাবে নিন্দাৰ পাত্ৰ হ'ব, তেনেধৰণৰ অনুভৱবিলাকক তেখেতৰ ভাষাশাস্ত্ৰৰ যোগেদি যেন প্ৰতিপালন কৰিছে। হৰিৰ চৰণ নভজি পুত্ৰৰূপী মোহ আৰু ভাৰ্যাৰূপী মায়া, এই দুটা বস্তুকে যদি প্ৰতিপালন কৰি থকা যায়, তেতিয়াহ'লে অজ্ঞানৰূপী ধৃতৰাষ্ট্ৰ, গান্ধাৰীৰূপী মায়া আৰু মোহৰ বন্ধন, শকুনিৰূপী দুষ্ট বুদ্ধিবিলাক, বিজাতীয় কৰ্মৰূপী কৰ্ণৰ লগত বান্ধৱ, আধৰুৱা কৃপাৰ আচাৰ্যৰূপী কৃপাচাৰ্যৰ ওচৰত আশ্ৰয়, এনেকুৱা ধৰণৰ ভ্ৰান্তিযুক্ত বুদ্ধিবিলাকলৈ আমাৰ পুত্ৰ ভাৰ্যাৰ মায়া আৰু মোহৰ চিন্তনবিলাকে আমাক লৈ গৈ সৰ্বশেষত কুৰুক্ষেত্ৰৰূপী এখন ক্ষেত্ৰত আমাক নিৰ্বাস কৰাই আমাৰ জীৱনক দুখ কষ্ট আৰু যান্তনাৰ মাজত ছটফটাবলৈ দিব। আৰু তাৰ পৰাই সুযোগ সুবিধা অনুভৱ কৰি আমাৰ হৃদয়ত দুখ কষ্টত কান্দি থকা বিদুৰৰূপী জীৱটিয়ে ভক্তিৰ পথ বিচাৰি ভগৱন্তৰ চৰণৰ ওচৰলৈ গতি কৰিব বিচাৰিব। আগৰ জনমত যম ৰজাই আহি বিদুৰ ৰূপেৰে মাণ্ডব্য ঋষিৰ অভিসম্পাতত হস্তিনাপুৰত দাসীৰ গৰ্ভত জন্ম লৈছিল। এই প্ৰতীকধৰ্মী তত্ত্ববিলাকে আমাক বুজাইছে আমাৰ দেহ ক্ষেত্ৰখনেই হ'ল এখন হস্তিনাপুৰ আৰু ইন্দ্ৰপ্ৰস্থ। এই দেহ ক্ষেত্ৰত অজ্ঞান আৰু অবিদ্যাত বন্ধনত বাস কৰাখন হ'ল কুৰুক্ষেত্ৰ। ভগৱন্তৰ কৃষ্ণৰ হৰিস্বৰূপ ঈশ্বৰৰ অৰুণ চৰণৰ সেৱা আৰু ভগৱন্ত কৃষ্ণৰ স্তুতি উপাসনাৰ ক্ষেত্ৰখনৰ নাম হ'ল পাণ্ডৱ। এই কৌৰৱ আৰু পাণ্ডৱময় দুই প্ৰবৃত্তি আমি যদি চাওঁ, কৌৰৱ স্বৰূপ কুপ্ৰবৃত্তিবিলাক কেৱল ভক্তিহীনতাৰ বাবে উৎপত্তি হয়। পাণ্ডৱ স্বৰূপ সুবুদ্ধিবিলাক কেৱল হৰিক ভজাৰ বাবে, হৰিৰ ওপৰত একান্ত ভকতি ৰখাৰ বাবে সেই সৎবুদ্ধিবিলাক ঈশ্বৰ প্ৰদত্ত বস্তু যদিও ভগৱন্ত প্ৰভুৱে
ভক্তিযুক্তজনক সাৰথি হৈ সহায় কৰাৰ দৰে আমাৰ জীৱনৰো সমস্ত দুখ কষ্ট যন্ত্ৰণাদায়ক অসুখ অশান্তিবিলাকৰ পৰা হৰিক সন্মুখ হ'লে যিদৰে অৰ্জুনৰ ৰথৰ সাৰথি হৈ ভগৱন্তই কৃপা কৰি গীতাৰূপী জ্ঞান দান কৰি কুৰুক্ষেত্ৰৰ যুদ্ধৰ জয়দান কৰি ধৰ্মৰূপী যুধিষ্ঠিৰক ৰাজ সিংহাসনৰ অধিকাৰী কৰিছিল, ঠিক সেইদৰেই হৰিৰ চৰণ যদি আমি ভজনা কৰোঁ, ভক্তিৰ ৰাজ্যত ভগৱন্তৰ চৰণৰ ভক্তিৰ তত্ত্বই ৰাজহংস হৈ নিবাস কৰে। ভগৱন্তৰ চৰণত একান্তভাৱে ভক্তি কৰিলে বা ভজিলে যম ৰজাৰ দুখ যন্ত্ৰণা আৰু কষ্টদায়ক যিবিলাক বিকাৰ আছিলে সেইবিলাকৰ পৰাও জীৱন্ত কালতেই যেন মুক্ত হৈ যাব পৰা যায়। এইখিনি কথাকেই মাধৱ মহাপুৰুষে ৩০১ নম্বৰ জোকাঘোষাত আমাক বিদিত কৰাইছে। অ হৰিৰ চৰণ নিশ্চিন্তি চিন্তয় বিষয়ক দিনে ৰাতি শাস্ত্ৰৰ সন্মতে জানা সিজন ভৈল নিজ আত্ম ঘাতি ভৈল নিজ আত্ম ঘাতি। ৩০২ নম্বৰ জোকা দুলৰী চন্দ্ৰৰ নিন্দা শীৰ্ষৰ সামৰণিৰ ঘোষা মাধৱ মহাপুৰুষে এই নিন্দা শীৰ্ষতে সামৰিছে যে হৰিৰ চৰণ চিন্তা নকৰাকে বিষয়ক যিজনে দিনে ৰাতিয়ে কেৱল চিন্তা কৰি থাকিলে শাস্ত্ৰৰ যদি আমি সন্মত যদি আমি বিচাৰবোধ আৰু পৰমাৰ্থিক তত্ত্বৰে তেনেকুৱা ধৰণৰ বিষয়কেই দিনে ৰাতিয়ে চিন্তা কৰি হৰিৰ ফালে পিঠি দিয়া জীৱনটোৰ কথা যদি আমি চাওঁ, আচলতে ডিঙিত ৰছী লগাই আত্মঘাতী কৰাতকৈও শাস্ত্ৰসন্মত আত্মঘাত বা নিজক নিজে বিনাশ কৰাটো বিষয় বন্ধনৰ মাজতে ডুব গৈ কেৱল লাগে লাগে মোৰে হক হক এইফালে মায়াৰ ফালে ধাবিত হোৱা যি যন্ত্ৰণাদায়ক দুখময় জীৱন, এই জীৱনটোকে শাস্ত্ৰই আচল আত্মঘাতী বুলি কৈছে বুলি মাধৱ মহাপুৰুষে আমাক জানিবলৈ দিলে। হৰিৰ চৰণ নিচিন্তি চিন্তয় বিষয়ক দিনে ৰাতি। হৰিৰ চৰণ চিন্তা নকৰাকে বিষয় বুলি ক'লে কি বুজায়? বিষময় বস্তুবিলাকক কোৱা হয় বিষয় বুলি। য'ত বিষ আছে, য'ৰ পৰা কেৱল তাপ উৎপন্ন হয়, য'ৰ পৰা কেৱল কষ্ট উৎপত্তি হয়, য'ৰ পৰা কেৱল বিষাদ উৎপত্তি হয়, এনেকুৱা ধৰণৰ উৎস থকা ঈশ্বৰৰ ভক্তি সংস্কাৰৰ পৰিৱৰ্তে মায়া আৰু মোহৰ বন্ধনৰ গৰ্তস্বৰূপ যি অন্ধকাৰ, এই অন্ধকাৰটোকে কোৱা হৈছে কি বুলি? বিষয় বুলি। বিষময় যিটো বস্তু, যিটো বস্তুৱে জীৱবিলাকক মায়াত বান্ধে, যিটো বস্তুৱে জীৱবিলাকক অজ্ঞানত বান্ধি থয়, যিটো বস্তুৱে জীৱবিলাকক বন্ধনৰ মাজত কৰ্ম বন্ধন, অজ্ঞানৰ বন্ধন, এই বন্ধনবিলাকত জীৱবিলাকক দুখ কষ্ট আৰু যন্ত্ৰণাত ছটফটাই থাকিবলৈ দিয়ে,
এই বস্তুটোকে কোৱা হয় আধ্যাত্মিক শাস্ত্ৰত বিষয় বুলি। অৰ্থাৎ বিষয়ৰ বন্ধনৰ পৰা যদিহে মুক্ত হ'ব বিচাৰে বা মুক্ত হ'ব পাৰিছে, তেতিয়াহে হৰিক ভগতি কৰিব পাৰে। হৰি হ'ল নিৰ্গুণ, যিজনৰ লগত আগৰ জন্মবিলাকৰো পুণ্য সঞ্চয় থাকে, সেইজনেহে কৃষ্ণৰ কথাত কাণ দিব পাৰে। সেইজনেহে জগতৰ ঈশ্বৰ হৰিক উপাসনা কৰিব পাৰে। ভগৱন্তৰ অমৃতময় দৃষ্টি যিসমূহ জীৱত পৰিছে, সেইসমূহ জীৱইহে নৰৰূপেৰে জন্ম ল'লেও ভগৱন্তই ৰচনা কৰা মায়া আৰু মোহৰ বন্ধনৰূপী বিষয়ৰ পৰা নিজকে ভগৱন্ত কৃষ্ণৰ ভক্তিৰূপী প্ৰসাদৰ মাজলৈ নিব পাৰে। বিষয়ৰ পৰা যি উৎপত্তি হয় তাকেই কোৱা হয় বিষাদ বুলি। আৰু বিষয় বন্ধনৰ পৰা মুক্ত হৈ যেতিয়া বৈৰাগ্য উৎপন্ন হয়, তাকে কোৱা হয় ভগৱানৰ শুদ্ধ প্ৰসাদ বুলি। ভগৱানৰ প্ৰসাদ হ'ল ভগৱন্তৰ নাম গুণ যশ লীলা। ভগৱন্তৰ কৃপা হ'ল সাধু সন্ত মহন্তৰ সংগত ভগৱন্তৰ নাম বস্তুৰ শ্ৰৱণ কীৰ্তন আৰু উপাসনা, অথবা ভগৱন্তৰ গুণ যশ লীলাৰ আধ্যাত্মিক আলাপ। তাৰ ব্যতিৰেকে জীৱনৰ পাৰ্থিৱ সুখ ভোগ ঐশ্বৰ্য বিভূতি লোভ লালসা সেইবিলাকৰ কথাই ওহে ৰাতি চিন্তা কৰি থাকিলে জীৱনটোক কেৱল দুখৰ পৰা দুখলৈ লৈ যোৱা হয়। ভগৱন্ত হৰিৰ চৰণ উপাসনাই জীৱনৰ বন্ধনবিলাকক বন্ধন মুক্ত কৰে। অৰ্জুন নামৰ সখাজনে এক অক্ষহীনী নাৰায়ণী সেনাক ত্যাগ কৰি এজন ঈশ্বৰ কৃষ্ণৰ সহায় ভিক্ষা কৰিছিলে। কৃষ্ণ ভগৱানৰ চৰণ সেৱা কৰি ভগৱন্তৰ সহায়ক লাভ কৰি 11 অক্ষহীনী সেনাক পৰাভূত কৰি ধৰ্মৰাজ যুধিষ্ঠিৰক ধৰ্মৰ সিংহাসন উদ্ধাৰ কৰি দিলে বিনা অস্ত্ৰৰে ভগৱান কৃষ্ণই। ভগৱন্ত কৃষ্ণৰ গুণ যশ আৰু লীলা, হৰিৰ একান্ত উপাসনা, সাধুৰ সংগত ভগৱন্তৰ গুণ যশ লীলাৰ শ্ৰৱণ আৰু কীৰ্তন, এইবিলাকে আমাৰ জীৱনক সুখময় কৰে, আমাৰ জীৱনক আনন্দময় কৰে, আমাৰ জীৱনক বিষাদৰ পৰা ভগৱন্ত কৃষ্ণৰ ঐত্যান্তিক সুখৰ প্ৰসাদলৈ লৈ যাব পাৰে। সেইবাবেই মাধৱ মহাপুৰুষে শাস্ত্ৰসন্মত যিটো আত্মঘাত বা আত্মহত্যা, সেইটোক ঈশ্বৰ বিমুখ আৰু মায়ামোহৰ বন্ধনতে ডুব গৈ থকা জীৱনটোকে কৈছে। লোভতে উদ্ভৱে মোহ, মোহত স্মৃতি বিভ্ৰম, স্মৃতি ভ্ৰমে বুদ্ধিনাশ, তাতে সেই আত্মনাশন। অৰ্থাৎ বিষয়ৰ পৰা লোভ, লোভৰ পৰা মোহ, মোহৰ পৰা কাম, কামৰ পৰা ক্ৰোধ আৰু ক্ৰোধৰ পৰাই আত্মনাশৰ দৰে স্মৃতি বিভ্ৰমৰ দৰে যান্তনাদায়ক কষ্টদায়ক যান্তনাবিলাক আমাৰ ওচৰলৈ আগমন হয়। ভগৱন্ত কৃষ্ণৰ চৰণত শতকোটি প্ৰণাম জনাই নামঘোষা শাস্ত্ৰক প্ৰণয়ন কৰি ভগৱন্তৰ স্বৰূপ আমাৰ হৃদয়ত উপলব্ধিৰ অনুভৱ জাগ্ৰত কৰা মাধৱ মহাপুৰুষৰ চৰণত আমি শতকোটি প্ৰণাম জনাই শ্ৰীমন্ত শংকৰদেৱ জগত গুৰুজনাৰ দুখানি চৰণ আমি হৃদয়ত বন্দনা কৰি সেই বৈষ্ণৱ সমস্ত মাধৱ মহাপুৰুষৰ নামঘোষাৰ পাঠ আৰু পৰ্যালোচনা আমি আপোনাসৱৰ আগত আগবঢ়াই আহিছোঁ। আমিও জ্ঞানেৰে তিনি সীমিত পৰিধিৰ মাজত আছোঁ। মাধৱ মহাপুৰুষৰ নামঘোষাৰ তাত্ত্বিক দিশ আমিও শিকিহে আছোঁ। আমাৰো এই দিশত গভীৰভাৱে প্ৰৱেশ হ'ব পৰাৰ শক্তি সামৰ্থ্য আহৰণ হোৱা নাই। আমাৰ যদি কিবা ভুল ভ্ৰান্তিও হৈছে, সেই কৃপালু সন্ত মহন্ত সাধু সমস্ত আপোনাসৱৰ চৰণত আমি সেৱা জনাইছোঁ। আমাৰ সমস্ত দায়দোষ মৰিহণ কৰে যেন, এয়াই আমাৰ প্ৰাৰ্থনা।
হৰি ৰাম। জয় গুৰু শংকৰ কৃষ্ণ মাধৱ।